আৰু এটা কেছ হৈ গ'ল মোৰ লগত আজি গাইজ। তো লাষ্ট ভিডিঅ'ত আপোনালোকে বহুতে কমেণ্ট দিছে যে Q&A ভিডিঅ' লাগে। এইটো ভিডিঅ'ত গৈ আপোনালোকে মনত যি আছে মোক কওক, মই এনচাৰ দিবলৈ ট্ৰাই কৰিম। সকলোকে গুড মৰ্নিং গাইজ। টোপনিৰ পৰা উঠি ব্ৰেকফাষ্ট কৰি ডাইৰেক্ট কেমেৰাটো লৈ আহি গ'লোঁ গাইজ ঘৰৰ বাহিৰত। আপোনালোকে কৈ থাকে যে ডেইলি ব্লগিং লাগে, এতিয়া অলপ ডেইলি ব্লগিং কৰাৰ আদত বনাই আছোঁ গাইজ, মানে অভ্যাসটো অলপ কৰি আছোঁ। তো লাষ্ট ভিডিঅ'ত আপোনালোকে বহুতে কমেণ্ট দিছে যে Q&A ভিডিঅ' লাগে। তো ফাইনেলি এইটো ভিডিঅ'ত মই এলান কৰিম যে Q&A ভিডিঅ' আহি আছে গাইজ, বহুত সোনকালে আহিব। তো এইটো ভিডিঅ'ত গৈ আপোনালোকে মনত যি আছে মোক কওক, মই এনচাৰ দিবলৈ ট্ৰাই কৰিম। মানে যি সুধিব লগা আছে আপোনালোকে সুধিব পাৰে, নেক্সট ভিডিঅ'টো মই এনচাৰ দিম সকলোৰে। তো এতিয়া ইণ্ট্ৰটো দি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ন। তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই, ছাগল ভাই। আৰু গাইজ ঘৰৰ পৰা অলপ ওলাই আহিলোঁ, কিন্তু গাইজ ঘামি চামি অৱস্থা শেষ। মানে এনেকুৱা লেভেলৰ গৰম দি আছে বৰ্তমান, আল্টিমেট। যে আপোনালোকে চাব পাৰিছে আকাশখন বৰ্তমান কেনেকুৱা ধুনীয়া হৈ আছে। তো গাইজ বৰ্তমান আহি পালোঁ ঘৰ, আৰু আহি এনেকৈ বাহিৰত বহি আছোঁ গাইজ। ঘৰতো বহুত বেছি গৰম, মানে থকা নাযায় আৰু কি ঘৰত। আৰু এতিয়া অলপ যাম ওলাই, আকৌ কিবা অলপ কাম আছে। কি কাম মানে আপোনালোকক জনাই আছোঁ বাৰু কি কাম আছে। মানে মোৰ মোবাইলৰ টেম্পাৰ গ্লাছখন এয়া আপোনালোকে চাব পাৰিছে, এইটো বাৰু চেঞ্জ কৰিব লাগে। আৰু মোৰ হেডফোনটো যিটো দি মই এডিটিং কৰোঁ এইটোও মানে বেয়া হৈ গৈছে। আৰু এটা হেডফোন আছে ৱায়াৰলেছ হেডফোন, কিন্তু ৱায়াৰলেছ হেডফোনটো কি গাইজ মই ইউজ কৰি ইমান এটা ভাল নাপাওঁ। আপোনালোকে গম পায় মই যিহেতু ভিডিঅ' বনাওঁ, এডিটিং কৰোঁ, তো এডিটিঙৰ কাৰণে কি হয় ৱায়াৰ থকা হেডফোনে ভাল। তো যাওঁ এতিয়া এটা হেডফোন কিনি লৈ আহোঁ, কম দামী কিনিম বাৰু। টেম্পাৰ গ্লাছটোও গাইজ চেঞ্জ কৰি লৈ আহোঁ, কাৰণ মোবাইলটো অলপ কিবা হৈ আছে গাইজ, লেগ মাৰি আছে অলপ। কিবা হ'ল গাইজ, মোবাইলটো অলপ হেং মাৰি আছে। তো বহুত সোনকালে ভাবি আছোঁ আইফোনটো নহয় এটা এণ্ড্ৰইডো লৈ ল'ম এডিটিং চেডিটিং কৰাৰ কাৰণে। এতিয়া চাওঁ কি হয় ফিউচাৰত, নাজানো। আৰু এইটোৱে হয় মোৰ ৱায়াৰলেছ হেডফোনটো, আপোনালোকে চাব পাৰিছে। কেইদিন আগতে মানে এইটো গিফ্টত মই পাইছিলোঁ, কিন্তু হেডফোনটো বহুত বেছি ভাল। কিন্তু কি হয় মই ইউজ কৰি কিবা এটা ভাল নাপাওঁ। আগতে কেতিয়াও কৰা নাছিলোঁ ৱায়াৰলেছ হেডফোন ইউজ, তো প্ৰথমবাৰৰ বাবে তো ভাল নাপাওঁ সেইকাৰণে গাইজ। তো সেইকাৰণে ৱায়াৰ থকা এটা হেডফোন কিনি লৈ আহোঁ। আৰু আপোনালোকক অলপ আগত ক'লোৱে এটা ৱায়াৰ থকা হেডফোন আছে, এইটোও বেয়া হৈ গৈছে। আৰু মোৰ হেডফোন কি হয় বাৰ বেয়া হয়, ৱায়াৰ থকা হেডফোন ল'লে 3 মাহো নাযায় ভালকৈ, বেয়া হৈ যায়। তো বলক এতিয়া বেছি লেট নকৰোঁ, সোনকালে যাওঁ, টেম্পাৰটো চেঞ্জ কৰি লৈ আহোঁ আৰু হেডফোনটো কিনি লৈ আহোঁ। আৰু গাইজ ঘৰৰ পৰা ওলাই বাহিৰত যোৱাৰ মনে নাযায় গাইজ, ইমান বেছি গৰম দি আছে বৰ্তমান বাহিৰত। মানে কাৰা ৰ'দ, মানে কটি ফাটা ৰ'দ আপোনালোকক ক'ব পাৰে। তো বলক উপায় নাই, যাবতো লাগিবই। বহুত ৰ'দ দি আছে গাইজ, বহুত ৰ'দ দি আছে, চাইছে আপোনালোকে। তো এইবাৰৰ মতে গাইজ এইটো হেডফোনে লৈ লওঁ, কাৰণ আগৰবাৰো এই হেডফোনটো লৈছিলোঁ বহুত বেছি ভাল। এনেতো গাইজ চাইনিজে হয়, ডুপ্লিকেট হয় বাৰু, কিন্তু ইউজ কৰি ভাল লাগে কিবা এটা। তো এয়া চাব পাৰিছে বৰ্তমান টেম্পাৰ গ্লাছখনো গাইজ চেঞ্জ কৰাই আছোঁ। আৰু এনেকুৱা গৰম দিছে গাইজ, বৰ্তমান ঘৰত আহি গা চা ধুলোঁ আৰু বৰ্তমান একদম ফ্ৰেছ হৈ ল'লোঁ। এতিয়া যাওঁ খানাটো খাই লওঁ, কাৰণ বহুত বেছি ভোক লাগিছে। এতিয়া গাইজ মই খানাটো অলপ কম কৰি দিছোঁ, বিকজ এতিয়াতো গাইজ ৱৰ্কআউট নহয়। আৰু আপোনালোকে চাবই পাৰিছে বৰ্তমান হেল্থ কণ্ডিশ্যনটো কেনেকুৱা হৈ আছে। কিন্তু আজিৰ পৰা ভাবিছোঁ যে গাইজ ৰানিং কৰা ষ্টাৰ্ট কৰি দিম। মানে জিমততো যোৱাৰ টাইম নহয়, আৰু দিনত মানে ভিডিঅ' চিডিঅ' বনাই থাকোঁ। তো ৰাতিকে গাইজ অলপ ৰানিং কৰিম, যাতে ফিট হয় বডিটো, যাতে ফিট থাকে বডিটো। এইকাৰণে আজিৰ পৰা ৰানিং ষ্টাৰ্ট কৰি দিছোঁ। আৰু খাৱা অলপ কমাই দিছোঁ, মানে ডাইটিং নহয়, কিন্তু ৰাতি মানে ভাত খোৱা বন্ধ কৰি দিছোঁ, আৰু দিনত অলপ চলপ ভাত খাম। তো এতিয়া বেছি ভোক নকৰোঁ, সোনকালে খানাটো খাই লওঁ, তাৰপিছত আপোনালোকৰ লগত লগ পাই আছোঁ। এয়া চাওক গাইজ, খানা। তো এতিয়া বলক ধুনীয়াকৈ খাই লওঁ আগত। আৰু গাইজ যিমানে ডাইটৰ কথা আপোনালোকক নকওঁ কিয়, কিন্তু খানা চালে গাইজ খাবতো মন যায়। এইটো বাৰু মোৰ সহ্য নহয় আৰু। তো মায়ে লৈ আহিছে মানে মিঠাই চিঠাই কিবা কিবি, তো এতিয়া ধুনীয়াকৈ খাম, যাম দিয়ক ৰানিং কৰিব যাম। আৰু অলপ আগত খালোঁ ভাত, আৰু এতিয়া চাওক মিঠাই না কি আছে ইয়াৰ ভিতৰত গম নাপাওঁ, মায়ে মানে লৈ আহিছে। তো এইটো এতিয়া খাম। আৰু মোৰ এইটো ডাঙৰ ভাগিনা আহিছে, চাইছে আপোনালোকে, ই বৰ্তমান কথা পাতি আছে ফোনত। তো এতিয়া বলক খাই লওঁ আগে, মিঠাই চালে না গাইজ
ওয়েট করা নাযায় গাইজ। A few moments later. তো গাইজ খাই দেই মানে টোপনি মাৰি আছিলোঁ, মানে অলপ ৰেষ্ট ল'লোঁ দিয়ক। ৰেষ্ট আৰু কি ল'ম, এয়া আমাৰ বিবেক ভাই ফোন কৰি বৰ্তমান মাতি লৈ আহিলে। দিয়া ভাই মজা মজা মজা, মানে এনেকুৱা লেভেলৰ গৰম না, তো ভাবি আছোঁ অলপ যাওঁ, অলপ খোজকাঢ়োঁ, মানে মানে কি কয় এইটো ৱাৰ্কিং কৰোঁ আৰু, যিহেতু ইভিনিঙো হৈ আছে আৰু ৰ'দৰ পোহৰটো অলপমান কম আছে এতিয়া। গৰমত গাইছ একো কৰাৰ মানে মনে নাযায়। আৰু ইফালে বৰ্তমান বিবেক ভাই পুৰা একদম হাফ পেণ্ট পিন্ধি আহিছে। দিয়ক এনেকৈ অলপ খোজকাঢ়ি আছোঁ, কি কৰিম গাইজ, ঘৰত বহি ঘৰতো গাইজ ভাল নলগা হৈছে, কি আৰু কৰিম, উপায় নাই গাইজ, বিয়া বাৰুতো কৰা নাই না। টাইমটো চাইছে, চাওক টাইমটো চাওক। বেৰোজগাৰ, চব বেৰোজগাৰ গাইজ। ঘৰত আহি চাওক মিঠাই, এইটো হ'ল মোৰ ডাঙৰ বাইদেউ লৈ আহিছে মিঠাই, চাইছে আপোনালোকক বাৰু দেখাই দিলোঁ, কেতিয়াও দেখুওৱা নাছিলোঁ, মানে প্ৰথমবাৰ দেখাই আছোঁ মোৰ ডাঙৰ বাইদেউক। তো সকলোকে গাইজ গুড ইভিনিং। আৰু আজিৰ দিনটোতো চালেই গাইজ, কিবা কিবি কাম কৰিলোঁ, অলপ ফুৰি আহিলোঁ, আৰু বৰ্তমান টাইম হৈ আছে, মোবাইলটো হেং মাৰি আছে গাইজ। আৰু এটা কেছ হৈ গ'ল মোৰ লগত, মই যেতিয়া মোৰ মোবাইলখনৰ টেম্পাৰ গ্লাছটো চেঞ্জ কৰি আছিলোঁ, তেতিয়া মই ভাবিছিলোঁ যে টেম্পাৰ গ্লাছটো ফাটছে, কিন্তু নহয় বাৰু, মোৰ ডিছপ্লেখনে গৈছে। ডিছপ্লেখন মানে ডিছপ্লেৰ যে ওপৰত এটা টাচ প্লেট থাকে, এয়া চাওক গাইজ, ক'লা কাৰণে আপোনালোকে ভালকৈ চাব পৰা নাই, কিন্তু গাইজ এটা ক্ৰেক হৈ গৈছে মানে টাচ প্লেটটোত। তো এইটো ভাবিছোঁ আৰু ডিছপ্লে চেঞ্জ নকৰোঁ, যিমান দিন চলক। তাৰপিছত গাইজ নতুন ভাল এটা মোবাইল ল'মে। আৰু বৰ্তমান আহি আছে বিবেক ভাই আহিলে অলপ ওলাই যাওঁ, অলপ ফুৰি আহোঁ, যিহেতু গাইজ ইভিনিং হ'ল, আপোনালোককো দেখাই আছোঁ। তো এতিয়া বেছি লেট নকৰোঁ, সোনকালে ওলাই যাওঁ, কাৰণ বিবেক ভাই ফোন কৰি আছে। ওলাই আহিলোঁ গাইজ একদম টাউনৰ ফালে। আৰু ইভিনিঙত কি হয়, আমি ডেইলি ওলাওঁ, আৰু গাইজ পুৰা বৰ্তমান কি বিবেক ভাই ইমান কাৰ লগত কথা পাতি থাকা? ফ্ৰেণ্ড ফ্ৰেণ্ড দিয়ক, ফ্ৰেণ্ডে হয় বাৰু। কেমেৰাটো চালে চবে কয় বোলে ফ্ৰেণ্ড। দিয়ক একো নাই, ল'ৰাৰ লগতো কথা পাতি আছে বাৰু, মানে ফোন কৰি আছে, ৰিচিভ কৰা নাই। তেনেকৈ আমি আৰু খোজকাঢ়ি আছোঁ, মানে অলপ হেল্থৰ কাৰণে কৈছিলোঁ যে ৰানিং কৰিম, কিন্তু অলপ পিছত ৰানিং কৰিম বাৰু। আৰু বৰ্তমান আহি পালোঁ বঙাইগাঁও ফ্লাইঅভাৰ, বঙাইগাঁও ষ্টেচন। ষ্টেচন ষ্টেচনক কৈ দিলোঁ ফ্লাইঅভাৰ।